কংগ্ৰেছে প্ৰকাশ কৰা অভিযোগনামাক লৈ বিজেপিৰ সংবাদমেল সম্বোধন। কংগ্ৰেছৰ অভিযোগনামা যিয়েই নহওক কিয় মিয়াই স্থানীয় লোকৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে। কংগ্ৰেছৰ হংকাৰে চৰকাৰক বিচলিত কৰিব নোৱাৰে। ৰাজ্য চৰকাৰে কেতিয়াও কোনো মাটি বণিক গোষ্ঠীক গটোৱা নাই। সংবাদমেলত এই মন্তব্য বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ। এই অভিযোগনামাত অসমীয়া যুৱক যুৱতীৰ বিৰুদ্ধে প্ৰকাশিত অভিযোগনামা বুলি মন্তব্য গোস্বামীৰ। কংগ্ৰেছ এতিয়া অসমৰ সমাজ জীৱনৰ পৰা আঁতৰি গৈছে। প্ৰিয়ংকা গান্ধীক অসমৰ বাগিচালৈ লৈ যাবলৈ অনুৰোধ। কংগ্ৰেছৰ দিনৰ চাহ বাগিচা আৰু বিজেপিৰ দিনৰ চাহ বাগিচাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলিও মন্তব্য জয়ন্ত গোস্বামীৰ। মন কী বাতেৰে জুবিন গাৰ্গক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিলে বুলিও মন্তব্য আছিলে বুলি কৈছিলে কংগ্ৰেছৰ। সেইদিনা তেখেতে যেতিয়া ৰেজিগনেশ্যন দিছিলে, যোৱাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ ওচৰত ক্ষমা বিচাৰিছিলেগৈ। ক্ষমা বিচাৰি কৈছিলে যে ভূপেন দা কংগ্ৰেছৰ মূল খুঁটা মানে ভেটি বুলি কৈছিলে। গতিকে ভেটি বুলি কোৱা মানুহজন কংগ্ৰেছৰে ভেটি আছিলে। এতিয়া ভেটি খহিলে, এইকাৰণে খহিলে যে তেওঁলোকৰ ভেটিত আচলতে বংগীয় মূলৰ মুছলমানে ভেটি মানে যেনেকে আপোনাৰ উয়ে ধৰে, কংগ্ৰেছৰ ভেটি এতিয়া বংগীয় মূলৰ মুছলমানে চানি ধৰিছে। তাক সেই ভেটিত আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বৰ ভেটিত এতিয়া ঘূণে ধৰিছে। সেই বৰ ভেটিত ঘূণে ধৰাৰ বাবে যিসকল স্বাভিমানী অসমীয়া তেওঁলোকে তাৰ পৰা সেই ভেটিৰ পৰা ওলাই আহিছে। গতিকে এইটোৱে কথা। কংগ্ৰেছৰ দিনত যি চাহ বাগিচাৰ লাইনৰ যি ৰাস্তাৰ যি কদৰ্যময় অৱস্থা, চাহ বাগিচাৰ যি অংগনবাদী চেণ্টাৰ নথকা সেই চাহ বাগিচাৰ সেই পৰিৱেশ এতিয়া আৰু সেই পৰিৱেশ চাহ বাগিচাত নাই। গতিকে মই আহ্বান ৰাখিম যাতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসমৰ যিকোনো এখন চাহ বাগিচাত গৈ অসম চৰকাৰে চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ এই সম্পৰ্কে চাহ জনগোষ্ঠীৰ বাবে যিসমূহ উন্নয়নমূলক কাম কৰিছে তাৰ সেই কামবিলাকৰ এবাৰ পৰিদৰ্শন কৰিবৰ কাৰণে মই আহ্বান জনাইছো।